নমস্কাৰ পুনৰ অন্য এটি ভক্তিমূলক ভিডিঅ'ৰ মাজেৰে আপোনালোকক মোৰ পেজটোলৈ জনাইছোঁ স্বাগতম। আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শ্ৰীকৃষ্ণই কৈছিল, মানুহৰ যেতিয়া জন্ম হয় তেতিয়া তেওঁৰ নিজৰ নামেই নাথাকে, থাকে মাথো তেওঁৰ উশাহটো। আৰু তেওঁৰ যেতিয়া মৃত্যু হয় তেওঁৰ এটা নাম থাকে ঠিকেই, তেতিয়া তেওঁ নাথাকে নিজৰ উশাহটো। এই উশাহ আৰু নিজৰ নামৰ মাজৰ যাত্ৰাটোকে কোৱা হয় জীৱন। এই জীৱন যাত্ৰাত আপুনি অকলেই খোজকাঢ়িব লাগিব। হয়তো কেতিয়াবা আপুনি পৰিব, কিন্তু নিজেই উঠিব লাগিব। জীৱনৰ এই জটিল যাত্ৰাত পিছলি পৰাটো আপোনাৰ পৰাজয় নহয়। পৰাজয় তেতিয়াহে হ'ব যেতিয়া আপুনি পৰি উঠিবলৈ চেষ্টা নকৰিব। লগতে ভগৱান শ্ৰীকৃষ্ণই কৈছে, প্ৰতিজন ব্যক্তিয়ে নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগে। যদি আমি আমাৰ নিজৰ মন আৰু মগজুক নিয়ন্ত্ৰণ নকৰোঁ, তেন্তে নিজৰ মনটোৱে শত্ৰুৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, সময় কেতিয়াও ৰৈ নাথাকে। আজি যদি বেয়া চলি আছে, কাইলৈ নিশ্চয় সময় ভাল আহিব। আপুনি কেৱল নিস্বাৰ্থ হৈ কাম কৰি গৈ থাকক, সেইটোৱে আপোনাৰ হাতত আছে।